নমস্কাৰ আজি আমি বাইনাৰী নাম্বাৰৰ বিষয়ে পঢ়িব বিচাৰিছোঁ একচুৱেলি বাইনাৰী নাম্বাৰ মানে কি হয়নো হেতু ক'বলৈ গ'লে যে বাইনাৰী নাম্বাৰ মানে সংখ্যাবিলাক আমি 1 আৰু 0ত প্ৰকাশ কৰিব লাগে অৰ্থাৎ যিবিলাক সংখ্যাক আমি 1 আৰু 0ত প্ৰকাশ কৰোঁ সেইবিলাককে বাইনাৰী নাম্বাৰ বুলি কোৱা হয় ইয়াত কৈছে যে কনভাৰ্সন অফ এ ডেসিমেল নাম্বাৰ ইনটু এ বাইনাৰী নাম্বাৰ অৰ্থাৎ কোনো এটা ডেসিমেল নাম্বাৰ যেতিয়া দিয়া থাকিব মানে 10 20 তেনেকুৱা সংখ্যা এটা যেতিয়া দিয়া থাকিব হেতুক আমি বাইনাৰী নাম্বাৰত কেনেকৈ প্ৰকাশ কৰিম এতিয়া আমি এটা এক্সাম্পল চাওঁচোন আহক ইয়াত কৈছে যে দা বাইনাৰী নাম্বাৰ ইকুইভ্যালেন্ট টু 43 অৰ্থাৎ 43 যদি আমি বাইনাৰী নাম্বাৰ লিখো তেতিয়া কি হ'ব সেই বাইনাৰী নাম্বাৰটো প্ৰথমে ইয়াত যিটো সংখ্যা দিয়া থাকিব মন কৰিব লাগিব এটা কথা যিটো সংখ্যা দিয়া থাকিব সেই সংখ্যাটো কেৱল মাত্ৰ আমি অকল 2 ৰে হৰণ কৰি গৈ থাকিব লাগে আৰু 2 ৰে যেতিয়া হৰণ কৰি গৈ থাকিম যিটো বাকি থাকে সেই বাকি থকাটো আমি সাইডত লিখি যাব লাগে অৰ্থাৎ আমি ইয়াত কৰিবলৈ গ'লে এই 2 টোক যদি আমি 43 টোক আমি 2 ৰে হৰণ কৰো তেতিয়া 2 2 যা 4 এফালে 2 1 যা 2 হয় কিন্তু যেতিয়া 43ক 2 ৰে হৰণ কৰো 21 বাৰ যায় কিন্তু এক এটা বাকি থাকে গতিকে সেই একটো আমি সেই সাইডত লিখিব লাগিব তেনেকৈ আকৌ এই 21 টোক এতিয়া পুনৰ আমি 2 ৰে হৰণ কৰিম 2 10 গুণ 20 হল এক এটা বাকি থাকিলে গতিকে একটো সাইডত লিখিলো ঠিক তেনেকৈ আকৌ এই 10 টোক যেতিয়া আমি 2 ৰে হৰণ কৰিম 2 5 গুণ 10 এতিয়া 2 ৰে 10ক সম্পূৰ্ণবাৰ গুচি গ'ল গতিকে ইয়াত একো বাকি নাথাকিলে গতিকে আমি ইয়াত শূন্য লিখিব লাগিব ঠিক তেনেদৰে আকৌ এটো 2 ৰে 5ক হৰণ কৰিলে 2 2 গুণ 4 এক এটা বাকি থাকে এনেকৈ বাকি থকাটো সাইডত আমি লিখি যাম 2 1 গুণ 2 যেতিয়ালৈকে আমাৰ এই একেবাৰে হেখৰ সংখ্যাটো 1 নোলায় তেতিয়ালৈকে আমি এনেকৈ হৰণ 2 ৰে কৰি আহি থাকিব লাগিব এতিয়া বাইনাৰী নাম্বাৰ বুলি ক'লে আমি এই তলত যিটো 1 পালো এই 1 টোৰ পৰা গুটে ওপৰলৈ যিমান কিটা বাকি থাকিলে গুটে সংখ্যা কিটা লিখি দিব লাগিব একদম ওপৰটোলৈকে অৰ্থাৎ 43 যেতিয়া আমি বাইনাৰী নাম্বাৰত প্ৰকাশ কৰিম তেতিয়া তলৰ পৰা প্ৰথম চাব 1 0 আকৌ 1 0 1 1 তেনেকৈ লিখিব লাগিব অৰ্থাৎ 43 যেতিয়া আমি বাইনাৰী নাম্বাৰত প্ৰকাশ কৰিম 101011 এটো হ'ব 43 ঠিক তেনেদৰে আমি যদি অন্য এটা এক্সাম্পল চাব বিচাৰিছো হেতু ইনে মই মনতে কৈছো আৰু যে সাপোজ ধৰক যিকোনো এটা নাম্বাৰ 57 সো এই 57 টোক যেতিয়া বাইনাৰী নাম্বাৰত প্ৰকাশ কৰিম তেতিয়া আমি এই 57 টোক 2 ৰে হৰণ কৰি যাব লাগে আৰু যিটো বাকি থাকে সাইডত লিখি যাব লাগে এতিয়া আমি যেতিয়া 2 ৰে 57ক হৰণ কৰিম 2 2 গুণ 4 এক বাকি থাকিলে 17 হল 2 8 গুণ 16 তেনেকৈ ইয়াত এক এটা বাকি থাকে গতিকে আমি সাইডত একটো লিখিম আকৌ তলত যিটো 28 পালো সেই 28 টোক এতিয়া 2 ৰে হৰণ কৰিম 2 14 গুণ 28 হয় কমপ্লিটলি গুচি গল বাৰটো গতিকে ইয়াত কোনো বাকি নাথাকিলে মানে শূন্য থাকিলে সেই শূন্যটোক লিখিব লাগিব দেই আমি এটো ভুল হৈ যাব নহলে কাৰণ বাইনাৰী নাম্বাৰত 1 আৰু 0 হে দুটাই ব্যৱহাৰ হয় আকৌ তেনেকৈ 14ক 2 7 গুণ 14 হল ইয়াতো 0 বাকি থাকিলে আকৌ এটা 7ক 2 ৰে হৰণ কৰিলে 2 3 গুণ 6 হয় অৰ্থাৎ ইয়াত এক এটা বাকি থাকে গতিকে আমি বাকি থকাটো 1 লিখিলো আকৌ তেনেকৈ 3 টোক 2 1 গুণ 2 এফালে এক এটা বাকি থাকিলে এতিয়া যদি আমি 57ক বাইনাৰী নাম্বাৰত প্ৰকাশ কৰো এই তলৰ 2 1 টোৰ পৰা একদম ওপৰৰ 1 টোলৈকে গুটেইখিনি লিখি দিব লাগিব ক্ৰমান্বয়ে মনত ৰাখিব যে তলৰ পৰা যাব ওপৰলৈ ওপৰৰ পৰা নাহিব আকৌ তললৈ ভুল হ'ব এটো সো এটো 57 = 111001 তো আপোনালোকৰ কাৰণে দুটা হোমৱৰ্ক দিছো কৰি চাব ভাল লাগিলে আৰু যদি বুজি পাওঁ লাগিছে তেতিয়াহলে ভিডিওটো শেয়াৰ কৰিব লগৰবিলাকৰ লগত এইবিলাক একচুৱেলি যোৱাবাৰ যিবিলাক এডিআৰি 1 আহিছিলে 1 টো গম নাপাওঁ বাট এডিআৰি 2ত আহিছিলে এনেকুৱা কোৱেশ্চন এটা যে কিবা এটা আহিছিলে কোনোবা এটা সংখ্যাক বাইনাৰী নাম্বাৰত প্ৰকাশ কৰা বুলি তেনেদৰে যিবিলাক কম্পিটিটিভ এক্সাম হয় এইবিলাকত আজিকালি এইবিলাক আহিয়ে থাকে আৰু আপোনালোকে যদি বুজি পাইছে লাইক এটা কৰিব ধন্যবাদ